সো হেল্ল' এভৰিৱান আপোনালোকে হেল্পিং এগ্ৰ আছামৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত হৈ যোৱা পেৰামেডিকেল এণ্ট্ৰেন্স এক্সাম BSc ইন মেডিকেল টেকন'লজিৰ মিনিমাম কাট অফটো কিমান যাব, আপোনালোকৰ ৰেংকটো কিমানৰ পৰা কিমানলৈকে থাকিলে আপোনালোকে SSC USSৰ আণ্ডাৰত যিকোনো এটা ডিগ্ৰী কোৰ্ছ বা ডিপ্ল'মা কোৰ্ছত আপোনালোকে চিটটো পাব পাৰে আৰু লাষ্ট ইয়েৰ কাট অফটো কিমান গৈছে সেইটো আপোনালোকক জনাই দিম। ইয়াৰ লগতে আপোনালোকক জনাম যে কাউন্সিলিঙত আপোনালোকৰ কি ডকুমেণ্টছ লৈ যাব লাগিব, কাউন্সিলিঙৰ প্ৰচেছটো কেনেকুৱা। চ' তাৰ লগতে আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দি দিওঁ, যদি আপোনালোকে SSC USSৰ আণ্ডাৰত যিকোনো এটা ডিগ্ৰী কোৰ্ছ বা ডিপ্ল'মা কোৰ্ছত এবাৰ এডমিশ্যনটো লৈ থয়, যদি আপোনালোকে চিটটো উইথড্ৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এটা পেনাল্টি ফি পে' কৰিব লাগিব। চ' কিমান পেনাল্টি ফি দিব লাগিব সেইটো আপোনালোকক আজিৰ ভিডিঅ'ত জনাই দিম। চ' তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ আমাৰ চেনেলত থ্ৰুদি আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'কেইটা পাই থাকিব। চ' যদি আপোনালোকে কাউন্সিলিং ৰিলেটেড কিবা ডাউট থাকে বা আপোনালোকে কাউন্সিলিংটো কেনেকৈ কৰাব নাজানে তেনেহ'লে আমাৰ এটা পেইড হোৱাটছআপ গ্ৰুপ আছে, য'ত আপোনালোকক 24/7 কাউন্সিলিং ৰিলেটেড হেল্প কৰিব, কি ডকুমেণ্টছ লাগিব পাৰে বা আপোনালোকে ক'ত কাউন্সিলিং কৰিব, ইচ এণ্ড এভৰি আপডেটছকেইটা আপোনালোকে পাই থাকিব। চ' তাৰ প্ৰাইচটো হ'ল 99 ৰুপিজ। চ' আপোনালোকে ডিছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰটো পাই যাব বা আপোনালোকৰ স্ক্ৰীণত কণ্টেক্ট নম্বৰ পাব, তাতে কণ্টেক্ট কৰি 99 ৰুপিজ পে' কৰি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে আৰু আপোনালোকৰ কাউন্সিলিঙৰ আগলৈকে যি হেল্প লাগে আপোনালোকে পাই থাকিব। এতিয়া আপোনালোকক প্ৰথমতে জনাম যে এটা মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া আছে, ঠিক আছে, যে মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়াটো ফুলফিল কৰিলে আপোনালোকে যিকোনো গভৰ্ণমেণ্ট অথবা প্ৰাইভেট ইনষ্টিটিউশ্যনত আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। চ' সেই ক্ৰাইটেৰিয়াটো কি আপোনালোকক মই জনাই দিওঁ। চ' প্ৰথম ক্ৰাইটেৰিয়াটো আছে ফৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন। চ' আপোনালোকে যদি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত এডমিশ্যনটো ল'ব বিচাৰে তেনেহ'লে মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া এটা কিমান ফুলফিল কৰিলে আপোনালোকে চিটটো পাব পাৰে। চ' প্ৰথমটো দি আছে জেনেৰেল, আনৰিজাৰ্ভ এণ্ড EWS। চ' আনৰিজাৰ্ভ অথবা EWSৰ কাৰণে মিনিমাম আপোনালোকে কিমান পাব লাগিব, 30% পাব লাগিব, তেনেহ'লে আপোনালোকে কোৱালিফাইং ক্ৰাইটেৰিয়াকেইটা ফুলফিল কৰিব পাৰিব। দেন নেক্সট আছে SC, ST, OBC। চ' OBC, NCL এণ্ড দিব্যাং মানে হ'ল ফিজিকেলি হেণ্ডিকেপ। চ' তাৰ কাৰণে মিনিমাম লাগিব আপোনালোকৰ 20%। চ' যদি আপোনালোকে মিনিমাম 20% পায় তেনেহ'লে আপোনালোকে কোৱালিফাইং ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব। দেন নেক্সট আছে ফৰ প্ৰাইভেট ইনষ্টিটিউশ্যনছ ফৰ 50% মেনেজমেণ্ট কোটা চিট, ঠিক আছে। 50% মেনেজমেণ্ট কোটা চিটত যদি আপোনালোকে এডমিশ্যনটো ল'ব বিচাৰে তেনেহ'লে জেনেৰেল EWSৰ কাৰণে 20% লাগিব, SC, ST, OBC, NCLৰ কাৰণে 18% লাগিব আৰু দিব্যাঙৰ কাৰণে 15% লাগিব, ঠিক আছে। ইমানখিনি গম পাইছে আপোনালোকে। চ' নেক্সট আপোনালোকৰ আছে ফৰ প্ৰাইভেট ইনষ্টিটিউশ্যনছ ৰেষ্ট 50% চিটছ। চ' ইয়াতে জেনেৰেল আনৰিজাৰ্ভৰ কাৰণে 18% থাকিলে হৈ যাব, SC, ST, OBC, NCLৰ কাৰণে 15% লাগিব আৰু দিব্যাঙৰ কাৰণে 15% লাগিব। চ' এইকেইটা হ'ল মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া। চ' এই ক্ৰাইটেৰিয়াকেইটা যদি আপোনালোকে ফুলফিল কৰে তেনেহ'লেহে আপোনালোকে চিটটো পাব, আদাৰৱাইজ আপোনালোকে চিটটো নাপায়। চ' এতিয়া আপোনালোকক জনাম যে কোনটো কলেজত কি চিট আছে। ত' তাৰ আগত আপোনালোকক জনাই দিওঁ যে কি কোৰ্ছ আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ আণ্ডাৰত কি কোৰ্ছ আপোনালোকে পঢ়িবলৈ পাব। চ' ইয়াতে দুটা ধৰণৰ কোৰ্ছ আছে, এটা হ'ল ডিপ্ল'মা কোৰ্ছেছ আৰু এটা হ'ল ডিগ্ৰী কোৰ্ছেছ। চ' আপোনালোকে আই থিংক এটা বস্তু জানে যে ডিপ্ল'মা কোৰ্ছ আৰু ডিগ্ৰী কোৰ্ছৰ ডিফাৰেঞ্চটো কি। চ' ডিপ্ল'মা হ'ল আপোনালোকৰ 2 ইয়াৰ্ছৰ কোৰ্ছ আৰু ডিগ্ৰীটো হ'ল আপোনালোকৰ 4 ইয়াৰ্ছৰ, ঠিক আছে। 4 ইয়াৰ্ছৰ, এইটো হ'ল 2 ইয়াৰ্ছৰ। দেন ডিপ্ল'মা কোৰ্ছেছ কেইটা হ'ল ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি, ডিপ্ল'মা ইন মেডিকেল ৰেডিঅ'গ্ৰাফি টেকন'লজি, দেন ডিপ্ল'মা ইন কাৰ্ডিয়েক কেয়াৰ টেকন'লজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, ডিপ্ল'মা ইন ICU টেকন'লজি। চ' এনেকৈ ধৰণৰ আপোনালোকে গোটেইকেইটা চাব পাৰে কি আছে। দেন ডিগ্ৰী কোৰ্ছেছ কেইটা কি আছে, BSc ইন ৰেডিঅ'গ্ৰাফি এণ্ড ইমাজিং টেকন'লজি, BSc ইন মেডিকেল লেবৰেটৰী টেকন'লজি, BSc ইন কাৰ্ডিয়েক কেয়াৰ টেকন'লজি। চ' এটা চাওক আপোনালোকে BSc ইন কাৰ্ডিয়েক টেকন'লজি এটা ডিপ্ল'মা কোৰ্ছ এটা আছে, ঠিক আছে। BSc ইন কাৰ্ডিয়েক টেকন'লজিৰ এটা ডিপ্ল'মা কোৰ্ছ আছে 2 ইয়াৰ্ছৰ আৰু এটা আপোনালোকৰ ডিগ্ৰী কোৰ্ছো আছে 4 ইয়াৰ্ছৰ, BSc ইন কাৰ্ডিয়েক কেয়াৰ টেকন'লজি। দেন BSc ইন ডায়ালিচিছ টেকন'লজি, BSc ইন ট্ৰমা এণ্ড ইমাৰ্জেঞ্চি। চ' এই কোৰ্ছকেইটা আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ আণ্ডাৰত আপোনালোকে পঢ়িবলৈ পাব। চ' এতিয়া আপোনালোকৰ কোনটো কলেজত কিমানকেইটা চিট আছে আপোনালোকক সেইটো দেখাই দিওঁ এবাৰ। ডিষ্ট্ৰিবিউশ্যনছ অফ পেৰামেডিকেল কোৰ্ছেছ। চ' ইনষ্টিটিউশ্যনছ অফ পেৰামেডিকেল ছায়েন্সেছ এটাচ টু AMCH ডিব্ৰুগড়। চ' আপোনালোকৰ AMCHৰ আণ্ডাৰত কি কোৰ্ছ আছে আপোনালোকে ইয়াতে চাব পাৰিছে বা কিমান চিট আছে সেইটো আপোনালোকে এবাৰ চাই লওক। চ' কোৰ্ছ কেইটা হ'ল আপোনালোকৰ DMLT মানে হ'ল ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি, ঠিক আছে। ইয়াৰ ডিউৰেশ্যনটো হ'ল 2 ইয়াৰ্ছ, যিহেতু এইটো ডিপ্ল'মা কোৰ্ছ হয়। মই আপোনালোকক আগতে ক'লোঁ ডিপ্ল'মা কোৰ্ছটো 2 ইয়াৰ্ছৰ। টোটেল চিট আছে 50 চিটছ।
দেন DMRT ডিপ্ল'মা ইন মেডিকেল ৰেডিঅ'গ্ৰাফিক টেকন'লজি চ' সেইটো টোটেল চিট আছে 10টা চ' এনেকৈ আপোনালোকে গোটেইটো চাব পাৰে এবাৰ গোটেইখিনি ক'লে ভিডিঅ'টো লেন্দি হৈ যাব আপোনালোকে এবাৰ চাই ল'ব কি কি কোৰ্চ আছে DCCT ICU DPT দেন OT টেকন'লজি দেন নেক্সট কলেজটো আছে আপোনালোকৰ ইনষ্টিটিউট অফ পেৰামেডিকেল চায়েন্সেছ এটাচ টু GMCH চ' গুৱাহাটী মেডিকেল কলেজৰ আণ্ডাৰত কি কি চিটছ আছে আপোনালোকে চাব পাৰিছে চ' ইয়াতে কোৰ্চ কেইটা চাব পাৰে DMLT DMRT DCCT দেন IC টেকন'লজি ঠিক আছে ICU টেকন'লজি চ' আপোনালোকে চিট কেইটা চাব পাৰে DMLTৰ কাৰণে আছে 60 চিটছ দেন DMRTৰ কাৰণে আছে 11 চিটছ চ' এনেকৈ গোটেইকেইটা চাব পাৰে আপোনালোকে GMCHৰ আণ্ডাৰত কিমানকেইটা চিট আছে চ' নেক্সট কলেজটো হ'ল ইনষ্টিটিউশ্যনছ অফ পেৰামেডিকেল চায়েন্সেছ এটাচ টু SMCH মানে শিলচৰ মেডিকেল কলেজৰ আণ্ডাৰত কি কি কোৰ্চ আপোনালোকে পঢ়িবলৈ পাব বা কিমানকেইটা চিট আছে চাব পাৰে DMLTৰ কাৰণে আছে 20 চিটছ আৰু DMRTৰ কাৰণে আছে 3 চিটছ চ' এনেকৈ গোটেইকেইটা আপোনালোকে চাব পাৰে চ' নেক্সট আছে ইনষ্টিটিউট অফ পেৰামেডিকেল চায়েন্সেছ এটাচ টু JMCH চ' যোৰহাট মেডিকেল কলেজৰ আণ্ডাৰত কিমানকেইটা চিট আছে আপোনালোকে চাব পাৰিছে DMLTৰ কাৰণে 20 চিট আছে DMRTৰ কাৰণে 5 চিটছ আছে চ' এনেকৈ গোটেইকেইটা আপোনালোকে চাব DPTৰ কাৰণে 10 চিটছ আৰু ICU টেকন'লজিৰ কাৰণে 10 চিটছ ঠিক আছে এনেকৈ গোটেইকেইটা আপোনালোকে চাব কিমানকেইটা চিটছ আছে চ' এতিয়া আপোনালোকক জনাম যে ডিগ্ৰী কোৰ্চেছ ঠিক আছে ডিগ্ৰী কোৰ্চেছৰ আণ্ডাৰত কিমানকেইটা চিটছ আছে GMCHৰ আণ্ডাৰত চ' ডিগ্ৰী কোৰ্চ কি কি BMLT ICU OT কাৰ্ডিয়েক ব্লাড বেংকিং ট্ৰমা ডায়ালিচিছ চ' আপোনালোকে গোটেইকেইটা চাব পাৰে কিমান চিট আছে BMLTৰ কাৰণে আছে 20 চিটছ ICUৰ কাৰণে আছে 15 চিটছ OTৰ কাৰণে আছে 10 চিটছ চ' এনেকৈ আপোনালোকে গোটেইকেইটা চাব পাৰে কিমানকেইটা চিট আছে চ' নেক্সট আছে ডিগ্ৰী কোৰ্চেছ আণ্ডাৰ AMCH চ' BMLT আছে OT আছে ব্লাড বেংকিং আছে ট্ৰমা আছে ৰেডিঅ'গ্ৰাফি দেন এনাস্থেচিয়া চ' টোটেল আছে কিমান 20 আছে BMLTৰ কাৰণে OTৰ কাৰণে আছে 10 চ' বাকী যিমানকেইটা আছে গোটেইকেইটা 10 চিট আছে চ' নেক্সট ডিগ্ৰী কোৰ্চটো হ'ল আণ্ডাৰ SMCHৰ আণ্ডাৰত আছে BMLT OT ট্ৰমা এণ্ড ইমাৰ্জেঞ্চি এনাস্থেচিয়া চ' BMLTৰ আছে 20 চিটছ OTৰ আছে 10 চিটছ ট্ৰমা এণ্ড ইমাৰ্জেঞ্চিৰ আছে 10 এণ্ড এনাস্থেচিয়া আছে 10 চিটছ চ' এইকেইটা হ'ল আপোনালোকৰ টোটেল চিট কেপাচিটি এতিয়া আপোনালোকক জনাম যদি আপোনালোকে SSCHSৰ আণ্ডাৰত যদি যিকোনো এটা কোৰ্চত এডমিশ্যন লৈ চিটটো যদি উইথড্ৰ কৰে কিমান পেনাল্টি ফি দিব লাগিব চ' এটা ক্লিয়াৰলি লিখা আছে দিছ ইজ নটিফাইড এট ষ্টুডেণ্টছ অফ BSc মেডিকেল টেকন'লজি কোৰ্চেছ অফ BSc মেডিকেল টেকন'লজি কোৰ্চ এডমিটেড আণ্ডাৰ SSCHS হেজ টু পে পেনাল্টি অফ ₹75,000 চ' ইয়াতে ক্লিয়াৰলি লিখা আছে কিমান 75,000 ঠিক আছে 75,000 আপোনালোকে কিমান কি দিব লাগিব পেনাল্টি ফি দিব লাগিব চ' এই পেনাল্টি ফিটো আপোনালোকে দিয়াৰ পিছতে চিটটো উইথড্ৰ কৰিব পাৰিব চ' এতিয়া আপোনালোকক জনাম আপোনালোকৰ কাট অফটো কিমান যাব পাৰে প্ৰিভিয়াছ ইয়েৰত 2024ত কিমান ৰেংক থকা ষ্টুডেণ্টবিলাকক ফাৰ্ষ্ট কাউন্সেলিঙত মাতিছিলে চ' আপোনালোকে এটা চাব পাৰে প্ৰথম কেটেগৰীটো হ'ল দিব্যাংগ কেণ্ডিডেটছ চ' দিব্যাংগ যিমান কেণ্ডিডেট এক্সাম দিছিলে অল কেণ্ডিডেটছক কাউন্সেলিঙৰ কাৰণে মাতা হৈছিলে দেন ফ্ৰম ৰেংক 1 to 199 আনৰিজাৰ্ভ কেণ্ডিডেটছ চ' আনৰিজাৰ্ভৰ কাৰণে কিমান ৰেংকৰ পৰা মাতিছে আপোনালোকে এটা চাব পাৰে 199 মানে অলমষ্ট 200 ৰেংক মানে ফাৰ্ষ্ট কাউন্সেলিঙত 1 to 199 ৰেংকলৈকে ষ্টুডেণ্টবিলাকক মাতিছিলে দেন থাৰ্ডত আছে ফ্ৰম 1 to 261 EWS কেণ্ডিডেটছ ঠিক আছে EWS কেইটা গম পাইছে কিমান ৰেংকলৈ মাতিছিলে দেন ৰেংক 1 to 751 ফৰ OBC NCL MOBC কেণ্ডিডেটছ ঠিক আছে দেন ৰেংক 1 to 942 ফৰ SC কেণ্ডিডেটছ দেন 1 to 1054 ৰেংক ফৰ ST প্লেইন কেণ্ডিডেটছ দেন ৰেংক 1 to 987 ফৰ ST হিল কেণ্ডিডেটছ চ' ৰেংক ৱাইজ চিটছ উইল বি এলটেড টিল দ্য এভেইলেবিলিটি অফ চিটছ ইন ডেট পাৰ্টিকুলাৰ কেটেগৰী চ' আপোনালোকক যে মাতা হৈছে ইমান ৰেংক যোনকেইটা ৰেংক আপোনালোকে এটা দেখা পাইছে চ' আপোনালোকৰ ৰেংক অনুযায়ী আপোনালোকক চিটটো দিয়া হ'ব ইন কেছ প্ৰথম ৰেংক থকা ষ্টুডেণ্টবিলাকে যদি গোটেইকেইটা চিটকেইটা লৈ লয় দেন আপোনালোকলৈ যদি আহোঁতে চিটকেইটা ফিল আপ হৈ যায় তেনেহ'লে আপোনালোকে চিট নাপায় চ' ৰেংক অনুযায়ী আপোনালোকক চিটটো দিয়া হ'ব চ' এতিয়া আপোনালোকক জনাম যে কাউন্সেলিঙৰ কাৰণে আপোনালোকে কি কি ডকুমেণ্টছ ৰেডি ৰাখিব লাগিব চ' কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং দ্য ফলোইং অৰিজিনেল ডকুমেণ্টছ এলং উইথ 1 set অফ এটেষ্টেড কপিজ এট দ্য টাইম অফ কাউন্সেলিং চ' আপোনালোকে কি কৰিব অৰিজিনেল ছেট অফ কপি লৈ যাব লগতে মানে অৰিজিনেল যোনকেইটা ডকুমেণ্টছ আছে সেইকেইটা লগত লৈ যাব লগতে আপোনালোকে জেৰক্স কৰি লৈ যাব চ' এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ এডমিট কাৰ্ড অফ HSLC এক্সামিনেশ্যন ইজ প্ৰুফৰ কাৰণে আপোনালোকে HSLCৰ এডমিট কাৰ্ডো দিব পাৰে
then mark sheet and pass certificate HSLC or equivalent examination, then caste certificate যদি আপোনালোকে OBC NCL ৰ পৰা বিলং কৰে বা EWS ক্যান্ডিডেটৰ পৰা বিলং কৰে তেনেহলে আপোনালোকে কাষ্ট সাৰ্টিফিকেট দিব লাগিব দেন পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট অফ আসাম PRC সো PRC মোস্ট কম্পালসৰি আপোনালোকৰ PRC টো থাকিবই লাগিব দেন স্কোৰ কাৰ্ড অফ এন্ট্ৰেন্স এক্সামিনেশন সো আপোনালোকে যোনটো প্যাৰামেডিকেল এন্ট্ৰেন্স দিছিলে তাৰ স্কোৰ কাৰ্ডটো দিব লাগিব সো কোর্স কেটা আপোনালোকে চাব পাৰে কিমান কেটা সিট আছে মই অলৰেডি আপোনালোকক ক'লো সো এতিয়া আপোনালোকক জনাম যে সেকেন্ড কাউন্সেলিংত আপোনালোকৰ ৰেংকটো কিমান লৈকে যাব পাৰে মানে মই যোনটো দেখালো প্ৰথমতে ফাৰ্স্ট কাউন্সেলিংত আনৰিজাৰ্ভৰ 1 to 199 ৰেংক থকা ষ্টুডেন্ট বিলাকক মাতিছিলে কিন্তু সেকেন্ড কাউন্সেলিংত কিমান ৰেংক লৈকে মাতিছিলে আপোনালোকক এবাৰ দেখাই দিও তো ইয়াতে আপোনালোকে চাব পাৰে দিব্যাং মানে PWD ক্যান্ডিডেটৰ গুটেকেটাক মাতা হৈছিলে আৰু আনৰিজাৰ্ভৰ যোন কেটা ক্যান্ডিডেট আছিলে আপ টু 250 লৈকে মাতিছিলে সো প্ৰথম কাউন্সেলিংত মাতিছিলে 199 লৈকে তাৰ পিছত সেকেন্ড কাউন্সেলিংত মাতিছে 250 লৈকে দেন EWS এর মাতিছে আপ টু 302 লৈকে নেক্সট আছে OBC NCL অথবা MOBC 802 লৈকে মাতিছে SC ক্যান্ডিডেট 1006 লৈকে মাতিছে ST প্লেন 1205 ST হিল 1226 সো আপোনালোকে দেখা পাইছে কিমান ৰেংক থকা ষ্টুডেন্ট বিলাকক মাতিছিলে সো ইয়াৰ পিছৰ যোন কেটা ৰেংক আছে হিয়তে কেতিয়াও সিট নাপায় কাৰণ এটা ৰেংক ওয়াইজ সিটটো দিয়া হয় যদি আপোনালোকৰ সিটটো 200 ৰেংক লৈকে থাকে ভ্যাকেন্সি থাকে তেনেহলে আপোনালোকে সিটটো পাব পাৰে সেকেন্ড কাউন্সেলিংত ষ্টুডেন্ট বিলাকক মাতিছে 250 লৈকে সো 250 লৈকে যিমান কেটা ষ্টুডেন্টৰ ৰেংক আছে সো তেতিয়ালৈকে যদি সিট কেটা ভ্যাকেন্সি থাকে তেনেহলে আপোনালোকে সিটটো পাব আদাৰৱাইজ সিটটো নাপায় সো এতিয়া 2025 ত আপোনালোকৰ অলমোস্ট সেমে থাকিব যদি আপোনালোকৰ ৰেংকটো ইয়াতে দেখুৱাৰ নিচিনা যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকৰ সিটটো পাব পাৰে আদাৰৱাইজ অলপ ৰিস্ক আছে আপোনালোকৰ কাৰণ এবাৰ কম্পিটিশন বহুত বেছি হৈছে সো আপোনালোকৰ মাৰ্কসটো অলপ বেছি লাগিব পাৰে এবাৰ সো নেক্সট ভিডিওত আপোনালোক জনাই দিম কিবা আপডেট আহিলে কাউন্সেলিং ৰিলেটেড ঠিক আছে সো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব আৰু যদি আপোনালোকৰ কাউন্সেলিং ৰিলেটেড কিবা হেল্প লাগে তেনেহলে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লব 99 rupees পে কৰি